ঈদৰ অফাৰ চলি আছে যদি আপোনালোকৰ হাতত মাত্ৰ 30-40 হাজাৰ টকা আছে আৰু যদি আপুনি এখন মাল্টানা বাহন কিনিবলৈ ভাবি আছে তেনেহলে এইটো ভিডিও আপোনালোকৰ কাৰণে বন্ধ কৰিলকে বেক টু মাই ইউটিউব চেনেল কিমান গাড়ী লাইন আপ কৰি থৈ দিছে আপোনালোকৰ কাৰণে তো এইখন আছিল এসি গোল্ড এইখন কিমান চনৰ আছিল এখন 2022 ৰ হয় 2022 ৰ ওকে আপোনালোকে প্ৰাইস কিমান লাগিছে এইখনৰ এখন আমি ৰাখিছো 3,50,000 টাকা বৰ্তমান আস্কিং কৰি আছে যেতিয়া কাস্টমাৰ এজনে ক্ৰয় কৰিব আহিব তাৰে পৰা ডিসকাউন্ট কৰাব আপোনালোকে ওকে এইখন গাড়ী যেতিয়া আপোনালোকে ক্ৰয় কৰিব আহিব ডিসকাউন্ট কৰাব যদি ফাইনান্স কৰিব বিচাৰে 40-50,000 টাকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব ওলাই যাব ওকে এইখন আছিল এসি গোল্ড এইখনৰ প্ৰাইস কিমান লাগিছে এখন আপোনাৰ 3,40,000 টাকা 3,40,000 টাকা দাম ৰাখিছে নতুন কিনিবলে বহুত দাম দিব লাগিব আপোনালোকক বহুত পইচা যাব কিন্তু ইয়াত বহুত কম দামত আপুনি পাই যাব এইখন এসি গোল্ড এইখনৰ প্ৰাইস কিমান এখন আপোনাৰ 280 আহিব 2020 মডেল হয় অনলি 2,80,000 টাকা এইখনৰ দাম এইখন হোয়াইট কালাৰৰ এইখনৰ প্ৰাইস কিমান লাগে এখনো আপোনাৰ সেম আহিব 280 আহিব 280 যেতিয়া ক্ৰয় কৰিব আহিব তাৰে পৰাও ডিসকাউন্ট কৰাব আপোনালোকক আপোনালোকে ফাইনান্সও কৰিব পাৰে এই বিলাক গাড়ী মানে 30-40,000 টাকা ডাউন পেমেন্টত লৈ যাব পাৰিব যদি ফাইনান্স কৰিব বিচাৰে এখন এসি ইএক্স হয় এসি ইএক্স এখন মই বৰ্তমান বডি বনোৱা নাই যেতিয়া কাস্টমাৰ এজন আহিব বডি সৰি সম্পূৰ্ণ বনাই দিব যদি বনাই কমপ্লিট ৰানিং কন্ডিশনত কৰি দিম আপোনালোকৰ প্ৰাইস কিমান লাগিছে এইখনৰ এখন প্ৰাইস ৰাখা হৈছে 250 2,50,000 টাকা বৰ্তমান আস্কিং কৰিছে বডি সৰি সম্পূৰ্ণ বনাই কিবা এটা কম বেছ হৈ যাব আহি ওকে যেতিয়া আপোনালোকে ক্ৰয় কৰিব আহিব দাদাই কৈ আছে তাৰে পৰা কিবা এটা ডিসকাউন্ট কৰাই দিব 30-40,000 টাকা ডাউন পেমেন্ট ওলাই যাব ওকে এইখন আছিল এসি এইচটি এইখন কিমান চনৰ আছিল এইখন আপোনাৰ 2018 মডেল হয় 18 মডেল ওকে আপোনালোকে প্ৰাইস কিমান ৰাখিছে এইখনৰ প্ৰাইস ৰাখিছো 260 আপোনালোকে আস্কিং কৰিছে হয় নেগোশিয়েবল প্ৰাইস ওকে যেতিয়া কাস্টমাৰে ক্ৰয় কৰিব আহিব তাৰে পৰাও ডিসকাউন্ট কৰাই দিব মানে ভালেখিনি ডিসকাউন্ট কৰিব ডাউন পেমেন্ট 30-40,000 ওকে যিকোনো মাল্টানা গাড়ী ইয়াত ভৰপুৰ চক লাইন চক মাল্টানা কিমান মাল্টানা ইয়াত থৈ দিছে আপোনালোকৰ কাৰণে আপোনালোকে আহক আৰু ফাইনান্স কৰাই লৈ যাওক এইখন সুপাৰ এসমিন এইখন কিমান চন আছিল এখন আপোনাৰ 2018 ৰে হ'ব প্ৰাইস কিমান এখন প্ৰাইস আপোনাৰ 3 লাখ টকা মান আহি যাব এখন 3 লাখ টকা বৰ্তমান আস্কিং কৰিছে যেতিয়া আপোনালোকে ক্ৰয় কৰিব তেতিয়া দাম কমাই দিব লগতে কিবা কিবি গিফ্ট দি দিব পেট্ৰল দি দিব আৰু গাড়ীৰ যিখিনি কাম আছে সব কৰাই দিব তাৰ পিছত 30-40,000 টাকা ডাউন পেমেন্টত লৈ যাব পাৰিব এই টাটা ইয়োদ্ধা 1780 ওকে এইখন কিমান চনৰ আছিল এখন 2020 ৰ লাষ্টৰ হয় প্ৰাইস কিমান এখন আপোনাৰ 6,20,000 টাকা ৰাখা হৈছে 6,20,000 টাকা আপোনালোকে আস্কিং কৰিছে হয় যেতিয়া কাস্টমাৰে কিনিব আহিব 6 লাখ টাকা দিব না দাদা এখন দি দিম চাও গাইস আপোনালোকৰ কাৰণে মই 20,000 টাকা ডিসকাউন্ট কৰাই দিছো মানে 6 লাখ টাকাতে এইখন বাহন আপোনালোকক দি দিব যেতিয়া আপোনালোকে ফাইনান্স কৰিব বিচাৰিব ফাইনান্সও কৰিব পাৰিব ডাউন পেমেন্ট 1 লাখ টাকা দিলে লৈ যাব দিলে উলিয়াই দিম ওকে অনলি 1 লাখ টাকা লৈ হওক আৰু এইখন বাহন লৈ যাওক ইয়াত আছে এসি গোল্ড এখন আপোনাৰ 2021 হয় 21 ওকে এখনৰ প্ৰাইস কিমান লাগিছে 3,30,000 3,30,000 টাকা আপোনালোকে অনলি আস্কিং কৰিছে যেতিয়া কাস্টমাৰ এজনে ক্ৰয় কৰিব আহিব তাৰে পৰাও ডিসকাউন্ট কৰাই দিব ওকে আৰু এইখনৰ ৰান কিমান হৈছে এখনো 40,000 মান হৈছে অনলি 40,000 ৰানিং হৈছে ফাইনান্স 30-40,000 টাকা লৈ আহে ওলাই যাব ন ওকে আহক গাইস আপোনালোকক এতিয়া আমি দেখুৱাম ইন্দ্ৰা V10 হয় কিমান চনৰ আছিল এখন 2021 হয় এখন আপোনাৰ 4,60,000 টকা দিলে হৈ যাব আপোনাৰ ডাউন পেমেন্ট আপোনাৰ 80 দিলে উলিয়াই দিব পৰা যাব অনলি 80,000 টকা যদি আপোনালোকে লৈ আহে এইখন গাড়ী আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব ওকে নেক্সট কোনখন দেখুৱাব আমাক নেক্সট এখন ইন্ট্ৰা আছে আৰু এখন ইন্ট্ৰা আছে তাৰমানে হয় ওকে এইখন কিমান চনৰ আছিল এখন আপোনাৰ 2021 ৰে হয় 21 মডেল 21 মডেল এখনো 460 দাম ৰাখিছো ধৰক কিবা এটা কম বেছ হৈ যাব আহিলে কাস্টমাৰ এজনে ফাইনান্স কৰিব বিচাৰিলে কিমান টকা দিলে এইখন গাড়ী ওলাই দিব আপুনি 80 মান দিলে মই উলিয়াই দিব পাৰিম যদি 80,000 টকা আপুনি লৈ আহে এইখন বাহন আপুনি আপোনাৰ ঘৰত লৈ যাব পাৰিব আৰু বিভিন্ন ধৰণৰ বাহন আছে এইটো সাইডত সব অসংখ্য বাহন তো এখন ডাঙৰ গাড়ী আছে এইখন হয় এইখন কিমান চনৰ আছিল এখন আপোনাৰ 21 ৰ লাষ্টৰ হয় আপোনাৰ টাটা আল্ট্ৰা T7 এখনৰ দাম ৰাখা হৈছে আপোনাৰ 11 লাখ টকা আপোনালোকে আস্কিং কৰি আছে বৰ্তমান যেতিয়া কাস্টমাৰ এজনে ক্ৰয় কৰিব আহিব এইখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 2 লাখ টকা দিলে ওলাই যাব যদি 2 লাখ টকা আপুনি লৈ আহে গাইস এইখন ডাঙৰ ট্ৰাক আপুনি দাদাৰ পৰা লৈ যাব পাৰিব মাত্ৰ 2 লাখ টকাত ডাঙৰ ট্ৰাক লৈ যাওক আৰু এখন আছে আপোনাৰ 710 টাটা এখন 710 হয় এইখনৰ প্ৰাইস কিমান ৰাখিছে আপোনালোকে এখনৰ আপোনাৰ 11.5 লাখ টকা ৰাখা হৈছে 11.5 লাখ টকা দাম ৰাখিছে আপোনালোকে যেতিয়া কাস্টমাৰ এজনে ক্ৰয় কৰিব আহিব তেতিয়া এইখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব 2 লাখ টকা দিলে ওলাই যাব অনলি 2 লাখ টকা দিলে এইখন বাহন ওলাই যাব ন ওকে নেক্সট কোনখন দেখিব আমাক নেক্সট এসি গোল্ড দেখাম
কত আছে? এখন আপোনাৰ আছিল আপোনাৰ 2021 মডেল হয়। এখন প্ৰাইস ৰাখা হৈছে 3,40,000। 3,40,000 টাকা আপোনালোকে বৰ্তমান আস্কিং কৰিছে। হয় ওকে, যেতিয়া কাস্টমাৰ জনে ক্ৰয় কৰি আহিব তাৰে পৰা আপোনালোকে নেগোশিয়েট কৰিব। হয়, কিবা এটা ডিসকাউন্ট কৰি দিম। আৰু এইখন ফাইনান্স কৰিব বিচাৰিলে ডাউন পেমেন্ট কিমান দিব লাগিব? 30-40,000 টকা দিলে উলিয়াই দিব। 30-40,000 টকা যদি আপোনালোকে দিয়ে মানে ওলাই দিব। এইখন আছিল AC/ST। AC/ST এইখন কিমান চনৰ আছিল? এখন 2017 লাষ্ট মডেল হয়। এখনৰ আহিব আপোনাৰ 2,40,000 টকা দাম। মানে 2,40,000 টকা দিলে কাস্টমাৰে লৈ যাব পাৰিব। ওকে, আৰু যদি ফাইনান্স কৰিব বিচাৰে অনলি 40,000 টকা দিলে লৈ যাব পাৰিব। আপৰে বাপ, চাওক কিমান ধুনীয়া সুবিধা আগবঢ়াইছে আপোনালোকৰ কাৰণে। বন্ধুসকল, বহুতে কয় সেকেন্ড হ্যান্ড গাড়ীৰ ইঞ্জিন বেয়া থাকে, সেইকাৰণে দাম এইবিলাকৰ বহুত কম। কিন্তু নহয় গাইজ, এয়াই চাওক একদম নতুন কণ্ডিশনৰ হৈ আছে ইয়াৰ ইঞ্জিন। মানে নতুন লোৱা যি কথা আৰু সেকেন্ড হ্যান্ড লোৱা একদম সেম কথা। বন্ধুসকল, এইখন হল টাটা ইয়োদ্ধা 4x4। ওকে, বৰ্তমান এইখনৰ আপোনালোকৰ প্ৰাইস কিমান ৰাখিছে? এখন 2021 মডেল হয়। এখনৰ প্ৰাইস ৰাখা হৈছে 640। 640 কিবা এটা ডিসকাউন্ট কৰি দিব ন? হৈ যাব। এই চাওক একদম কন্ডিশন নতুনতৰ হৈ আছে। এইখনৰ ইঞ্জিন আপোনালোকৰ কাৰণে একদম খহাই ৰাখিছে। দাম বহুত কম, আপোনালোকে আহক আৰু লৈ যাওক। এইখনৰ এখন টাটা ইয়োদ্ধা 4x4, এখন 22 মডেল। এখন আহিব আপোনাৰ 680 দাম আহিব। 680 মানে 80,000 টকা দিলে লৈ যাব পাৰিব। এখন কিবা এটা ডিসকাউন্ট কৰি দিম আহিলে। কিবা এটা ডিসকাউন্ট কৰাই দিব। ইঞ্জিন খহাই ৰাখিছে আপোনালোকৰ কাৰণে, আপোনালোকক দেখুৱাৰ কাৰণে, মানে আপোনালোকক ট্ৰাষ্ট দিয়াৰ কাৰণে। একদম নতুনতৰ হৈ আছে, বডি ইঞ্জিন একদম সম্পূৰ্ণ নতুন। এখন আছে মেজিক এক্সপ্ৰেছো। মানে প্যাসেঞ্জার গাড়ি তো ফাইনান্স নহয়, প্যাসেঞ্জার গাড়ি ফাইনান্স নহয়। ওকে, এখন তো 2019 মডেল। এখন যদি কোনবাই কেস নিব আহে, ইঞ্জিন সিল আছে, কোনো কমপ্লেইন নাই গাড়ি, যদি এখন আপোনাৰ আহে, এখন আপোনাৰ দাম ৰাখা হৈছে 260 দাম ৰাখা হৈছে, কিবা এটা কম বেছ হৈ যাব। ওকে, যেতিয়া আহিব কিবা এটা কম কৰিব তোমাক। ওকে, বলেৰো পিকআপ এইখন আমিনগাঁও ৰেজিষ্ট্ৰেচন, আৰু এইখন কিমান চনৰ আছিল? এখন 2017 হয়। 17। ওকে, আপোনালোকে এইখনৰ প্ৰাইস কিমান ৰাখিছে? এখন 5.5 লাখ টকা ৰাখা আছে। 5.5 লাখ টকা বৰ্তমান আপোনালোকে আস্কিং কৰিছে। যেতিয়া কাস্টমাৰ এজনে ক্ৰয় কৰিব আহিব তাৰে পৰা ডিসকাউন্ট কৰিব আপোনালোকে? কৰি দিম। ওকে, আৰু এইখনৰ যদি ফাইনান্স কৰিব বিচাৰে ডাউন পেমেন্ট কিমান দিব লাগিব? 1 লাখ দিলে ওলাই যাব। যদি দিয়ে ওলাই যাব ন? ওলাই যাব। ওকে, চাওক বহুত ধুনীয়া। নেক্সট এইখন আছিল আপোনাৰ যোৰহাটৰ ৰেজিষ্ট্ৰেচন ন? হয়, এখন 2019 মডেল হয়। বলেৰো পিকআপ এক্সট্ৰা এক্সটন 1.3। এইখনৰ প্ৰাইস কিমান ৰাখিছে আপোনালোকে? এইখনৰ প্ৰাইস ৰাখা হৈছে 620। 620 আপোনালোকে আস্কিং কৰি আছে। হয়। ওকে, যেতিয়া কাস্টমাৰ এজনে ক্ৰয় কৰিব আহিব তাৰে পৰা ডিসকাউন্ট কৰাই দিব। ডিসকাউন্ট হৈ যাব। নেক্সট এইখন আছিল এস গোল। এস গোল প্ৰাইস কিমান? এখনৰ আপোনাৰ প্ৰাইস ৰাখা হৈছে, এখন 290 দাম ৰাখা হৈছে। 290 দাম ৰখা হৈছে। গাইস, ডিলাৰখন আছে গুৱাহাটী বৰাগাঁও নিয়াৰ হোমনাথ মন্দিৰৰ ওচৰত, আৰু ডিলাৰখনৰ নাম হল হাইৱে অটো। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ সেকেন্ড হ্যান্ড মানে কমাৰ্শিয়াল বাহন পায়। আপোনালোকে স্ক্ৰিনত দিয়া নাম্বাৰত জলদি কন্টেক্ট কৰক। গুৱাহাটী বৰাগাঁৱত থকা হাইৱে অটোত জলদি ভিজিট কৰক, এনেকুৱা ধুনীয়া সুযোগ উপভোগ কৰিবলৈ।